হাই গাইজ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। চ' আজিৰ ভিডিঅ'টো মই এইকাৰণে স্পেচিয়েল বুলি ক'ম কাৰণ আজি মই গৈছিলোঁ এখন খুব ধুনীয়া গাঁৱলৈ আৰু গাঁওখনত গৈ ইমানবোৰ অভিজ্ঞতা একেলগে গোটাই আনিছোঁ নহয় কি বুলি ক'ম। মানে গাঁও বুলি ক'লে আমাৰ মনলৈ প্ৰথম কি আহে যেতিয়া আগতে আমাক প্ৰাকৃতিক দৃশ্য আঁকিব দিয়ে ন, তেতিয়া বিশেষকৈ আমাৰ যেতিয়া গাঁও এখনৰ ছবিয়ে আঁকা যায়। এটা ঘৰ থাকে, পিছফালে পাহাৰ থাকে, নৈ থাকে, গৰু থাকে, জেওৰা থাকে, এনেকুৱা বিভিন্ন ধৰণৰ মানে ছবি আমি দেখিবলৈ পোৱা যায় হয়নে। কিন্তু আজিকালি সেই বস্তুটো আমি ক'তো পোৱাই নাযায়। মানে গাঁও বুলি ক'লে আজিকালি কি হয়, পকা ৰাস্তা, দোকান চোকান, মানুহৰ ঘৰবিলাকো পকা খুব মানে ওখ ওখকৈ তেনেকুৱা আৰু বহুত মানে আপডেট হৈ গ'ল মানুহবিলাক। চবৰে হাতত স্মাৰ্টফোন এনেকুৱা মানে আৰু টিভি বোলা বস্তুটো আজিকালি প্ৰায় নাইকিয়া হৈছে কাৰো ঘৰত, আমাৰ ঘৰত আছে বাৰু। তো আজি যোনখিনি জেগাত গৈছিলোঁ মানে ইমান ভাল লাগিল নহয়, একদম মাইণ্ডটো ৰিলেক্স হৈ আহিছে। মানে মাজে মাজে এনেকুৱা জেগাবিলাকলৈ গৈ থাকিব লাগে। আৰু এই জেগাখিনিত যে না হুলস্থুল আছে, না কিবা মানুহৰ হাই উৰুমি, একোৱেই নাই। মানে পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল জেগা এইখিনি। আৰু মানে মই ভৱিষ্যতে মানে আশা কৰিছোঁ যে মই এনেকুৱা এটা জেগা এনেকৈ মাটি চাটি কিনি লৈ পেলাই এটা ঘৰ বনাই থ'ম, যাতে চহৰৰ যান্ত্ৰিকতাৰ পৰা কেতিয়াবা শান্তি পাবলৈ মই তেনেকুৱা এটা জেগাত অলপ যাই কেনে ৰিলেক্স কৰিব পাৰোঁ। আৰু চাওকচোন ৰাস্তাবিলাকতো ইমান ধুনীয়া। শেষত আমি আহিলোঁ তেল ডিফুত, যিহেতু আমাৰ তেল নাছিলে আৰু মানে তেল নাইকিয়া হ'ব বুলি শুনি আছোঁ, লগতে দামো বাঢ়িছে। আৰু সোমালোঁ, আৰু কি হৈছে জানেনে, 500 টকাৰ ওপৰত আমাক তেলেই নিদিয়ে। সেইকাৰণে দেউতাই কৰিলে কি, দুবাৰ একেটা তেল ডিপুতে সোমাই দিলে আৰু 500 লৈ 1000 লৈ ল'লে। আৰু শেষত এনেকৈ আমি তেল চেল লৈ মেলি ঘৰলৈ বুলি আহিলোঁ। চ' বাই বাই।